আৰু কালিৰ দিনটোত ভোটগ্ৰহণৰ মাজতে সৰভোগত ইভিএমত বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল। ৬০ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৪৫টা ভোট বৃদ্ধি পাইছে। কেন্দ্ৰটোত মুঠ ভোটাৰ ৯১১ জনৰ বিপৰীতে ৭৮৫ জনে সাব্যস্ত কৰে ভোট। কিন্তু ইভিএমত মুঠ ভোটাৰৰ সংখ্যা ওলায় ৮৩০টা। আৰু ভোট কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াগৰাকীয়ে ইভিএম মেচিন সংযোগৰ সময়ত মেচিনটো মকপল কৰাৰ পিছত ডিলিট নকৰাকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। নিশাই কেন্দ্ৰটোত উপস্থিত হয় সৰভোগৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বিধায়ক মনোৰঞ্জন তালুকদাৰ। প্ৰিজাইডিং বিষয়া কিৰণ ভূঞাৰ গাফিলতিৰ বাবে এনেকুৱা ঘটনা সংঘটিত হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে মনোৰঞ্জন তালুকদাৰে। আৰু সৰভোগত এই ঘটনাটো সংঘটিত হৈছে। আৰু কালি যিহেতু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু সৰভোগত ইভিএমত বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। ৬০ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰটোত ৪৫টা ভোট বৃদ্ধি পাইছে। কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯১১ গৰাকী। আৰু ৯১১ গৰাকীৰ বিপৰীতে ৭৮৫ জনে সাব্যস্ত কৰে ভোট। কিন্তু ইভিএমত মুঠ ভোটাৰৰ সংখ্যা ওলায় ৮৩০ জন। কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়াগৰাকীয়ে ইভিএম মেচিন সংযোগৰ সময়ত মেচিনটো মকপল কৰাৰ পিছত ডিলিট নকৰাকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু নিশাই কেন্দ্ৰটোত উপস্থিত হয় সৰভোগৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বিধায়ক মনোৰঞ্জন তালুকদাৰ। প্ৰিজাইডিং বিষয়া কিৰণ ভূঞাৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে মনোৰঞ্জন তালুকদাৰে। এটা গণ্ডগোল হৈছে প্ৰিজাইডিং অফিচাৰৰ, যিটো মকপল কৰিছিলে। মকপল হৈছিলে 54, ইনক্লুডিং নটাটো মকপল কৰে। 54 মকপল কৰাৰ পিছত মকপলটো ডিলিট কৰিব লাগে, ক্লিয়াৰ কৰিব লাগে। সেইটো ক্লিয়াৰ নকৰাকৈ মেচিনত ভোট লোৱা আৰম্ভ কৰি দিছে। আৰম্ভ কৰি দিয়াৰ পিছত আমাৰ যিখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, ৰেজিষ্টাৰ অফ ভোটাৰ্ছত 785 ওলাল। তাতে ৰেজিষ্টাৰ ভোটাৰ্ছ 780, কিন্তু মেচিন কাউণ্টত ওলাই আছে 830। ডিফাৰেঞ্চ এটা হৈছে 45টা ডিফাৰেঞ্চ। 45টা ডিফাৰেঞ্চ হওক, কিন্তু মকপলত যদি 54 আমি এডিশ্যনেল বুলি ভাবোঁ, কিন্তু 54 ওলাব লাগিছিল। 54 নলালে, ওলাল 45টা, 45। 9টা ভোটৰ এটা ডিফাৰেঞ্চ ওলাই গ'ল। এইটো সেইকাৰণে মকপলৰ 54 যদি আমি মাইনাছ কৰি কাউণ্ট কৰা যায় ভোটটো, তেতিয়াহ'লে নিশ্চিতভাৱে ওলাব লাগিছিল 785, নলালে। এইটো হৈছে গণ্ডগোলটো। ইয়াত 9টা ভোটৰ গণ্ডগোল হৈ গৈছে আৰু 54টো এড হৈ গৈছে। যিটো মকপলৰ ভোটটো এড হৈ গৈছে, নকৰিলে সেইটো হেৰি কৰিব, ক্লিয়াৰ কৰিব লাগে। আৰু মেচিনত ক্লিয়াৰ কৰাৰ অপশ্যন আছে, আৰু সেইটো ক্লিয়াৰ হ'ল নে নাই সেইটো এচিয়ৰ হোৱাৰ অপশ্যনো আছে, কিন্তু সেইটো নকৰিলে। নিশ্চিতভাৱে প্ৰিজাইডিং অফিচাৰ আৰু পলিং যিখন ভোটাৰ্ছ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, সেইখনৰ মাজৰ এটা পেজ ফিল-আপে কৰা নাই। নাজানো, মই নামটো নাজানো, কৰিব পাৰোঁ। এতিয়া আহিছে, অফিচাৰ্ছ আহিছে, ডিচিৰ লগত কথা হৈছে, ডিচিৰ লগত কথা হৈছে। কালি 11টা বজাত মিটিং পাতিছে, তাতে এই বিষয়টো আমি ক্লিয়াৰ কৰিব লাগিব। কি কৰিব এইটোতো এতিয়া নিব, এতিয়া মই বন্ধ কৰি ৰখা নাই, কাৰণ তাতে প্ৰচিডিউৰ এটা আছে। আজি বন্ধ কৰি ৰাখি এটা কেওচ কৰিবলৈ মই বিচৰা নাই। লৈ যাওক, লৈ যোৱাৰ পিছত তাতে আলোচনা বিবেচনা হওক। তেতিয়াহ'লে এইটো কাউণ্টিঙৰ বাহিৰত ৰাখিব পাৰে। যদি ইয়াতে যিখিনি ভোট আছে, এইটো বুথত কিমান আছে, 800-900 মান আছে, কিমান আছে, 911টা ভোট। ডিফাৰেঞ্চ যদি 911ৰ ভিতৰত হয়, তেতিয়াহ'লে গণিব। ভিপি পেটবিলাক উলিয়ালে গণিব পাৰিব, ভিপি পেটটো গণি ল'ব লাগিব।